হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। এয়া আমি ভাওনা চাবলৈ যাবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ নামঘৰতে অনুষ্ঠিত কৰা ভাওনা ভাগি কিছু অংশ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকৰ বাৰু ভাওনা চাই ভাল লাগেনে? মোৰ কিন্তু সৰুৰে পৰা ভাওনা চাই খুবেই ভাল লাগে। আহকচোন আমি ভাওনা ভাগি কিছু অংশ উপভোগ কৰোঁ। কিন্তু মই এটা কথা প্ৰায়ে অনুভৱ কৰোঁ যে আমাৰ ল'ৰালি কালৰ যিবিলাক ভাওনা আছিল সেইবিলাক ভাওনা আৰু বৰ্তমান সময়ৰ যিবিলাক ভাওনা মঞ্চস্থ কৰা হয় সেইবিলাক ভাওনাৰ মাজত কিন্তু বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ৰ ভাওনাৰ যিবিলাক জাক জমকতা সেইবিলাক কিন্তু আমাৰ সৰুকালৰ ভাওনাবিলাকত নাছিলে। অৱশ্যে সেইটো মই বেয়া প্ৰভাৱ বুলি কেতিয়াও ক'বলৈ নাযাওঁ, কাৰণ সময়ৰ সোঁতৰ লগে লগে আমি মানুহবিলাক বহুতো আগবাঢ়ি গৈছোঁ। গতিকে সকলোতে কিছু পৰিৱৰ্তন নিশ্চয় দেখিবলৈ পাম আৰু সেয়া আমি মানি ল'বলৈ বাধ্য হয়। কিন্তু অতি বেছি জাকজমকতা বা যিকোনো এটা বস্তুৰ অতি বেছিটো সদায় বেয়া বুলি মই ভাবোঁ। কিন্তু আমাৰ যোৱাকালি যিখন ভাওনা অনুষ্ঠিত কৰা হ'ল তাত সেইখন কিন্তু বহুতেই ভাল লাগিছিল। ভাওনাৰ কলা কুশলীসকলৰ যি অভিনয় বা তেওঁলোকৰ নৃত্যশৈলী বা তেওঁলোকৰ সাজপাৰ ইত্যাদিবিলাক বহুতেই সুন্দৰ আছিল। তেওঁলোকে অতি সুন্দৰ মনোমোহা ভাওনা এখন আমালৈ আগবঢ়ালে। তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ।